নমস্কাৰ মই পূৰ্বত সকলোকে ডেষ্টিনি জেনেৰেললৈ স্বাগতম জনাইছো আৰু পুৱাৰ সম্ভাষণেৰে আৰম্ভ কৰিব লৈছো আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 5 জুন 2024 বুধবাৰ। অসমীয়া লেখাৰ আজি জেঠৰ 22 দিন। আজি সূৰ্যোদয় পুৱা 4:35 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 6:06। আজি তিথি কৃষ্ণা চতুৰ্দশী তিথি। আজি যোগ সুকুমা যোগ, নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ আৰু কৰণ হ'ল বৃষ্টি। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃষ ৰাশি আৰু আদ্য ঋতু হলে প্ৰতিহীনা। বন্ধুসকল, আজি হ'ল বিশ্ব পৰিৱেশ দিৱস আৰু সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালো আৰু প্ৰত্যেককে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সকলোৱে গছ পুলি ৰোপণ কৰি বা গছ পুলি জীওৱাত বা গছ পুলি ডাঙৰ কৰাত সহায় কৰে আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত যেন আপোনাৰ মোৰ সকলো অৰিহণা থাকে তাক লক্ষ্য কৰিবলৈ অনুৰোধ জনালো। বন্ধুসকল, ৰাতিপুৱাৰ ভিডিঅ' অৰ্থাৎ ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ। আপুনি যদি মোক ফেচবুকত চাই আছে এই ভিডিঅ'ৰ জৰিয়তে তেনেহ'লে আপুনি ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আমাৰ এই ৰাশিফলৰ ভিডিঅ'সমূহ যদি আপোনাৰ ভাল লাগে তেনেহ'লে আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্ন যদি শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয় আমিও উপকৃত। আৰু এতিয়া জনাব বিচাৰিছো আজিৰ দিনটোৰ প্ৰথম ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ বিষয়ে। যিসকলৰ ৰাশি মেঘ তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট শুভ দিন, তেওঁলোকৰ কাৰণে লাভৰ দিন, আৰ্থিক দিশটো উন্নতিৰ দিন আছে। কৰ্মক্ষেত্ৰত ব্যৱসায় বাণিজ্যই হওক বা চাকৰি বাকৰিতে হওক তেওঁলোকৰ মান সন্মান পোৱাৰ সুযোগ আছে আৰু নতুন কাম আৰম্ভণি কৰিম যদি ভাবিছে তেনেহ'লে আজিৰ দিনটো কৰিব পাৰে। যদি বৃষ ৰাশি হয় তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ এটা ভাল নাযাব। স্বাস্থ্যক লৈ তেওঁলোক অলপ সচেতন হ'ব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্য নিজৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰত আজি সজাগ হ'ব লাগিব। আজি আৰ্থিক দিশটো অলপ কষ্টকৰ মাজেৰে চলিব, গতিকে বিভিন্ন জনৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব আৰু নতুন কাম আৰম্ভণি নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি আপোনাৰ আৰ্থিক দিশটো উন্নতিৰ যোগ আছে, নতুন কাম আৰম্ভণি কৰিব পৰা যোগ আছে আৰু আজি আৰম্ভ কৰা নতুন কামে আপোনাক ভৱিষ্যতে সুফল দিব। স্বাস্থ্যৰ উন্নত থাকিব, গতিকে চিন্তা নাই। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটোত আপোনাৰ কাৰণে যথেষ্ট ভাল। যিসকলৰ প্ৰেম প্ৰণয় বা তেওঁলোকৰ সংসাৰ চলি আছে তেওঁলোকৰ অসুবিধাসমূহ আজি দূৰ হ'ব, মনোমালিন্যবিলাক দূৰ হ'ব, অৰ্থাৎ তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল। ঘৰুৱা শান্তি বিৰাজ কৰিব আৰু মানুহবিলাকৰ মাজত একতা বৃদ্ধি পাব। আজি নতুন কাম আৰম্ভণি কৰিম যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো ঠিক ঠাক চলি যাব, গতিকে টেনশ্যন ল'বলগীয়া কথা নাথাকে। আৰ্থিক দিশটো উন্নত হ'ব আৰু আপোনাৰ কৰ্মস্থানত ওপৰ মহলৰ সৈতে আপোনাৰ এটা সুসম্পৰ্ক ভাল হ'ব, সুসম্পৰ্ক হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাযাব। পৰিয়ালৰ মাজতে হওক বা কৰ্মক্ষেত্ৰতে হওক আপুনি কষ্ট পাব, অৰ্থাৎ আপোনাৰ মানসিক খুব বেছি ডিষ্টাৰ্ব হ'ব, অৰ্থাৎ আপুনি প্ৰত্যেক ক্ষেত্ৰতে আজি সংগ্ৰাম কৰিবলগীয়া দিন। গতিকে আৰ্থিক দিশটোতে হওক বা সামাজিক দিশটোতে হওক আপুনি কিছু মন কৰি চলিব লাগিব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো ঠিক ঠাক চলি যাব, গতিকে তেনে টেনশ্যন নাই। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো ভাল দিন। যিসকলে বিভিন্ন ঠাই ফুৰাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটো তেওঁলোকে ফুৰিবলৈ পাব। আজি তেওঁলোকৰ পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব, আজিৰ দিনটো ভাল দিন, বাকী চিন্তা কৰিবলগীয়া কথা নাথাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো এটা যথেষ্ট পজিটিভ দিন। আপুনি আজি ৰজাৰ দৰে মান সন্মান পাব। আজি আপোনাৰ প্ৰত্যেক ক্ষেত্ৰতে লাভ হ'ব, গতিকে আজি নতুন কাম যদি আৰম্ভণি কৰিব পাৰে তেনেহ'লে আজি এই কামে আপোনাক বহুত লাভ আৰু সুফল দিব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো ঠিক ঠাক চলি যাব, টেনশ্যন ল'বলগীয়া কথা নাথাকে। আপোনাৰ সামাজিক ক্ষেত্ৰত আজি মান সন্মান বৃদ্ধি পাব। বেংকিং ক্ষেত্ৰত যদি কাম কৰি আছে তেওঁলোকৰ আজি লাভ হোৱাৰ যোগ আছে, তেওঁলোকৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব, তেওঁলোকৰ আৰ্থিক দিশটো উন্নত হ'ব, তেওঁলোকৰ ক্ষেত্ৰত যি বেংকিং ডিল আছে সেই ডিল যথেষ্ট ভাল হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো ঠিক ঠাক চলি যাব, টেনশ্যন ল'বলগীয়া কথা নাথাকে। আৰ্থিক দিশটো উন্নত হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব আৰু পিতৃ মাতৃৰ ক্ষেত্ৰতো তেওঁলোকৰ সম্পৰ্ক ভাল হ'ব আৰু তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব। নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই আজি কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজি ঠিক ঠাক চলি যাব, কিন্তু পৰৱৰ্তী সময়খিনিৰ দিনটোৰ পিছৰ সময়খিনি তেওঁলোকৰ ক্ষেত্ৰত আজি অলপ কষ্ট হ'ব।
আৰু তেওঁলোকে যি কাম কৰে সেই কাম আন মানুহৰ সহায়ত কৰিলে ভাল হ'ব, অৰ্থাৎ বেলেগৰ পৰামৰ্শ লৈ যদি আজি কাম কৰে সেই কামৰ ফল বেছিকৈ লাভ কৰিব। গতিকে যি কাম কৰে সেয়া আন মানুহৰ পৰামৰ্শ আৰু পৰামৰ্শত ভাল হ'ব। যিসকলৰ মীন ৰাশি হয় তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো ঠিক ঠাক নাযাব, তেওঁলোকৰ অলপ কষ্ট হ'ব, বিশেষকৈ আৰ্থিক দিশটো তেওঁলোকৰ কষ্ট হ'ব। তেওঁলোকৰ যদি কোনোবাই পইচা দিবলৈ আছে আজি পোৱাৰ সম্ভাৱনা একেবাৰে নাই, আৰু তেওঁলোকৰ ক্ষেত্ৰত পইচাৰ যদি ডিল কৰিব বিচাৰে কাৰোবাৰ লগত তেনেহ'লে আজিৰ দিনটো নকৰাই ভাল, আৰু নতুন কামৰ শুভাৰম্ভণি আজি নকৰিব। বাকী ঠিক ঠাক চলি যাব, টেনশ্যন ল'বলগীয়া কথা নাথাকে। বন্ধুসকল, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভণি কৰিব পাৰে, যিসকলৰ ৰাশি অশুভ বুলি ক'লো তেওঁলোকে আজি কাম আৰম্ভ নকৰাই ভাল হ'ব। থেংক ইউ।